নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এসএসসি জিডি কনস্টেবল 2026 বিএসএফ সিআইএসএফ সিআরপিএফ এসএসএফ এসএসবি আইটিবিপিএন আসাম রাইফলমেন 2026 বৰ্ষৰ বাবে বাম্পাৰ ভেকেন্সি মুকলি কৰা হ'ব প্ৰায় মিনিমাম 50,000 প্লাস ভেকেন্সি মুকলি কৰা হ'ব এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ বাবে এই পদবিলাকৰ এপ্লাই কোনটো তাৰিখৰ পৰা আৰম্ভ হ'ব এপ্লাই কৰিবলৈ হলে এপ্লাই কৰা আগত কি কৰিব লাগিব ভিডিওটো যদি সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত ফুল ডিটেইলছ দিয়া আছে গৈ পিনি আপোনালোকে নিজেও চেক কৰিব পাৰিব এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশনছ কিমান লাগিব বা বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিয়া হয় হাইট লাগিব কিমান চেস কিমান লাগিব সকলোবিলাকৰ ডিটেইলছ ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনি আপোনালোকে চেক কৰিব আমাৰ indiajobsupdate.com অফিচিয়েল সাইটত ভিজিট কৰি আপোনালোকে সকলোবিলাকৰ ডিটেইলছ আপোনালোকে চেক কৰিব পাৰিব এটা ভিডিও যদি আপোনালোকক জনাবলৈ বিচাৰিছো যে এই পদবিলাকৰ এপ্লাই কোনটো তাৰিখৰ পৰা আৰম্ভ হ'ব বা এপ্লাই কৰা আগত কি কৰিব লাগিব ভিডিওটো যদি আপোনালোকক ডিটেইলছ বিলাক জনাবলৈ বিচাৰিছো সব অনুমানি ভিসকল এখিনি পদ মুকলি কৰা হ'ব এসএসসি ষ্টাফ সিলেকশন কমিশন এসএসসি ফালৰ পৰা এখিনি পদ মুকলি কৰা হ'ব অনলাইন মাধ্যমত ইয়াৰ এপ্লাই স্টাৰ্ট হ'ব এপ্লাই লাষ্ট ডেট হৈছে ডিসেম্বৰ 2025 ডিসেম্বৰ মাহলৈকে এই পদত আপোনালোকে আবেদন কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে ইয়াৰ স্যালাৰি দিয়া হ'ব 21700 পৰা 69100 টকা লৈকে আপোনালোকে স্যালাৰি পাব পোষ্ট নেম কনস্টেবল জিডি ইয়াৰ বিএসএফ থাকিব সিআইএসএফ থাকিব সিআৰপিএফ থাকিব এসএসএফ থাকিব এসএসবি থাকিব আইটিবিপি আসাম ৰাইফল এনেকুৱা ধৰণৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব এখিনি কনস্টেবল জিডি ভেকেন্সি মুকলি কৰা হ'ব এটা এপ্লাই কোনটো তাৰিখৰ পৰা আৰম্ভ হ'ব এপ্লাই এই মাহৰ আজি যেহেতু 4 নৱেম্বৰ হলেগে এটো মাহৰ 12 তাৰিখৰ পৰা 15 নৱেম্বৰ ভিতৰতে এই পদবিলাকৰ এপ্লাই স্টাৰ্ট হ'ব এই বিষয়ে আপোনালোকে গম পালে 12 তাৰিখৰ পৰা মানে 10 নৱেম্বৰ পৰা 15 নৱেম্বৰ ভিতৰতে এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ বাবে এপ্লাই স্টাৰ্ট হ'ব এই বিষয়ে আপোনালোকে গম পালে এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ ল'ৰা আৰু ছোৱালীয়ে পদখন আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে কোৱালিফিকেশন অনলি মেট্ৰিক পাস কৰিলে আপোনালোকে পদখন আবেদন কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে বয়সৰ সময়সীমা ওবিসি সকলে 18 বছৰ পৰা 26 বছৰলৈকে আবেদন কৰিব পাৰিব এসটি এসসি সকলে 18 বছৰ পৰা 28 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব এখিনি বয়সৰ সময়সীমা বিষয়ে আপোনালোকে গম পালে এতিয়া মেইন কথাটো হ'ল এপ্লাই কৰা আগতে আপোনালোকে ফাৰ্স্ট টাইম কৰিব লাগিব OTR মানে ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰিব লাগিব যদি আপোনালোকে আগত কৰি থৈছে তেতিয়াহলে আপোনালোকে যদি কিবা ভুল হৈ আছে তেতিয়াহলে আপোনালোকে এডিট কৰি কাৰেকচন কৰি লব যদি কিবা ভুল একো ভুল লগা নাই তেতিয়াহলে আপোনালোকে হে OTR ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰা আপোনালোকে ইমেইল আৰু পাসওয়াৰ্ড দি আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু প্ৰথমতে আপোনালোকে OTR ওয়ান টাইম ৰেজিষ্ট্ৰেচন আপোনালোকে কৰিব লাগিব এই বিষয়ে আপোনালোকে গম পালে যদি এতিয়ালৈকে কৰা নাই তেতিয়াহলে কৰি লওক আপোনালোকৰ হাতত টাইম আছে যদি আপোনালোকে কৰিব বিচাৰে আৰু যদি আপোনালোকৰ OTR কৰি থৈছে তেতিয়াহলে আপোনালোকে আকৌ কৰিব নালাগে যদি কিবা ভুল হৈ আছে মাৰ নাম যদি ভুল হৈ আছে বা দেউতাৰ নাম ভুল হৈ আছে যদি আপোনালোকৰ ডেট অফ বাৰ্থ ভুল হৈ আছে তেতিয়াহলে আপোনালোকে এডিট কৰি কাৰেকচন কৰি ল'ব পাৰিব যদি হেনেকে যদি এপ্লাই কৰি দিয়ে পিছত আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ৰিজেক্টেড হ'ব এই বিষয়ে আপোনালোকে গম পালে ইয়াৰ এপ্লাই স্টাৰ্ট হ'ব 15 নৱেম্বৰ পৰা মানে 10 নৱেম্বৰ পৰা 15 নৱেম্বৰ ভিতৰতে আপোনালোকৰ এই পদবিলাকৰ এপ্লাই স্টাৰ্ট হ'ব এপ্লাই কৰিবলৈ হলে আপোনালোকে অনলি মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে আৰু এতিয়া মেইন কথাটো হ'ল যে এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম CBT অনুষ্ঠিত হয় যোনে এটা ৰিটেনৰ ভাল মাৰ্কস পায় তেৱে চাকৰিটো পাবলৈ সহজ হয় মানে যোনে এটা ৰিটেনৰ ভাল মাৰ্কস পায় তেৱে সিলেক্টেড হয় হেকাৰণে আপোনালোকে ৰিটেন এক্সামৰ কাৰণে এতিয়া পৰা ভালকে তৈয়াৰী কৰিব লাগিব ৰিটেন এক্সামৰ বাবে প্ৰস্তুতি চলাবলৈ হলে আপোনালোকৰ বাবে এটা বেষ্ট এপ্লিকেশন লৈ আহিছে এটোৰ নাম হৈছে জ্ঞানদীপ এপ গুগল প্লে ষ্টৰটো ওপেন কৰি জ্ঞানদীপ এপ বুলি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত এনেকুৱা ধৰণকে আহি যাব ইয়াতে আপোনালোকে নিজৰ মোবাইল নম্বৰ দি পিনি আপোনালোকে ভেৰিফাই কৰি ল'ব ভেৰিফাই কৰি দিয়াৰ লগে লগে আপোনালোকৰ জ্ঞানদীপ এপটো খোল খাই যাব ইয়াতে আপোনালোকে দেখিছে এসএসসি জিডি ইয়াতে আপোনালোকে দেখিছে এসএসসি জিডি এই এসএসসি জিডি বেনাৰতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ধুনিয়াকৈ ইয়াতে আহি যাব আপোনালোকে ইয়াতে দেখিছে এসএসসি জিডি ইয়াতে আপোনালোকে লাইভ ভিডিও ক্লাছ পাব লাইভ ক্লাছ পাব ৰেকৰ্ডেড ক্লাছ পাব আৰু লগতে আপোনালোকে চেপ্টাৰ ওয়াইজ মক টেষ্ট পাব ফুল মক টেষ্ট পাব আগতে হোৱা এক্সামৰ কোৱেশ্চন পেপাৰ পাব আৰু লগতে PDF ৰ নোট আপোনালোকে ইয়াতে দেখিবলৈ পাব ইয়াতে আপোনালোকে এটা পে কৰিব লাগিব পে হৈছে 499 আপোনালোকৰ বাবে অফাৰত ৰখা হৈছে ইভাগে আপোনালোকৰ 799 হয় কিন্তু আপোনালোকৰ 17 নৱেম্বৰ আগত যদি আপোনালোকে এই কোৰ্সটো বাই কৰে তেতিয়াহলে আপোনালোকে 499 তে আপোনালোকে এই কোৰ্সটো আপোনালোকে পাই যাব ইয়াতে অসমীয়া আৰু ইংৰাজী মাধ্যমত আপোনালোকে প্ৰস্তুতি চলাব পাৰিব ইয়াতে আপোনালোকে বাই নাউট ক্লিক কৰি দিব বাই নাউট ক্লিক কৰাৰ লগে লগে আপোনালোকে প্ৰচিড টু পে ইয়াতে প্ৰচিড টু পে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পে কৰি দিব গুগল পে
বা ফোনপে সকলো মাধ্যমত আপোনালোকে পে কৰি ল'ব পাৰিব এই বিষয়ে আপোনালোকে গম পালে যদিহে আপোনালোকে অসমীয়া আৰু ইংৰাজী মাধ্যমত যদি আপোনালোকে প্ৰস্তুতি চলাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই জ্ঞানদীপ এপৰ মাধ্যমত আপোনালোকে প্ৰস্তুতি চলাব পাৰিব গুগল প্লে ষ্টৰত আপোনালোকে ওপেন কৰিব ওপেন কৰি আপোনালোকে সাৰ্চ কৰিব জ্ঞানদীপ এপ লগালগ আপোনালোকৰ এপটো আহি যাব এই বিষয়ে আপোনালোকে গম পালে যদি অসমীয়া আৰু ইংৰাজী মাধ্যমৰ বাবে যদি প্ৰস্তুতি চলাব বিচাৰে এতিয়া আপোনালোকে গুগল প্লে ষ্টৰত ওপেন কৰি আপোনালোকে এই এপটো ডাউনলোড কৰি লওক জ্ঞানদীপ এপ ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে এই বিষয়ে আপোনালোকে গম পালে এতিয়া আপোনালোকে এসএসসি জিডি কনস্টেবল এপ্লাই ষ্টাৰ্ট হ'ব 12 পৰা 15 নৱেম্বৰ ভিতৰত মানে আপোনালোকে ধৰি লওক যে 15 নৱেম্বৰ ভিতৰতে এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ বাবে এপ্লাই হৈ যাব যদি ওটিআৰ কাৰণে অতি সোনকালে আপোনালোকে ওটিআৰ কৰি লওক ওটিআৰ কৰোতে আপোনালোকে সাৱধান যাতে ভুল নকৰে ভুল কৰিলে আপোনালোকে পিছত হেকানে পস্তাব লগা হ'ব পাৰে হেকানে আপোনালোকে পৰাপক্ষত ওটিআৰ কৰোতে আপোনালোকে ভালকে কৰি ল'ব সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ